মই কি শুনিবলৈ পাইছোঁ? এনেকুৱা এটা আশাটো মই তোমাৰ পৰা কেতিয়াও কৰা নাছিলোঁ। মা, মই বুজি পোৱা নাই তুমি কি শুনাৰ কথা কৈছা। হ'ব, আৰু এক্টিং নকৰিবা। তুমি বুজি পোৱা নাই নে বুজি নোপোৱাৰ ভাও ধৰিছা? মই সকলো জানো। তুমি সেই গাঁৱলীয়া ল'ৰাটোৰ লগত কিহৰ ইমান পাগল হৈছা? তুমি আৰু প্ৰেমত পৰিবলৈ ল'ৰা বিচাৰি নাপালা, সেই গাঁৱৰ ল'ৰাটোহে পালাগৈ নে? এই চহৰখনত কিমান ভাল ভাল ল'ৰা আছে, কিমান ধনী ধনী ঘৰৰ ল'ৰা আছে, তুমি সেইবিলাকক ভাল পাব পৰা নাই। গাঁৱৰ সেই দৰিদ্ৰ ভিক্ষাৰীটোক ভাল পাবলৈ লৈছা যে, এইবিলাক কিন্তু মই একেবাৰে ভাল পোৱা নাই। মা, তুমি তেনেকৈ নক'বা। বাবু কেনেকুৱা ল'ৰা লগ পালেহে জানিবা। পাপাই দেখিছা মোৰ চইচক অকণমানো ৰিজেক্ট কৰা নাই, কাৰণ পাপাই বাবুক অফিচত ভালদৰে লগ পাইছে। সেইবাবে বাবু কেনেকুৱা পাপাই জানে। আৰু তুমি এনেকুৱা ৰিয়েক্ট কিয় কৰিছা? তুমি এদিন বাবুক লগ পালে গম পাবা নহয় মই বাবুৰ প্ৰেমত কিয় পৰিছোঁ। তুমি আৰু পাপাই কি দেখি আৰু সেই ল'ৰাটোৰ লগত লাগিছা মই বুজি পোৱা নাই। আৰু আমাৰ অফিচত কাম কৰা এটা এমপ্লয়ীৰ লগত মালিকৰ জীয়েক হৈ তুমি এনেকৈ পাগল হৈছা, মানুহে শুনিলে কি বুলি ভাবিব কোৱাচোন? অহ প্লিজ মা, এইবিলাক যে মানুহৰ কথা নক'বা আৰু। মানুহবোৰ বিয়া নহয় নহয়, বিয়া মইহে হ'ম। গতিকে এইবিলাক মোৰহে কথা, মানুহৰ কথা ভাবি একো লাভ নাই। আৰু মা, বাবু গাঁৱলীয়া হ'ব পাৰে, তাতে কি হ'ল? সি বিয়া পতাৰ পাছত কিবা গাঁৱত নাথাকে নহয়, মোৰ লগত চহৰতহে থাকিব। সেইবিলাক মই একো নাজানো আৰোহী। মই মাথো এটাই জানো, তুমি আমাৰ একমাত্ৰ ছোৱালী। গতিকে তোমাক মই যে গাঁৱলীয়া ল'ৰা এটালৈ কেতিয়াও বিয়া নিদিওঁ। চোৱা আৰোহী, প্ৰেমে পেট নভৰে। আজি প্ৰেমত পৰিছা বাবে সকলোখিনি ভাল লাগিছে, কিন্তু যেতিয়া সেই গাঁৱলীয়া ল'ৰাটোলৈ বিয়া হৈ গৈ গাঁৱৰ পৰিৱেশৰ লগত মিলিব নোৱাৰিবা, আমাৰ ঘৰৰ নিচিনা সা সুবিধা নাপাবা, তেতিয়াহে তুমি বুজি পাবা। কিন্তু তেতিয়ালৈতো বহুত সময় দেৰি হৈ যাব। গতিকে এতিয়াই সময় আছে, এইবিলাক ধান্দা এৰা। আৰু পাপাকো মই ইমান বুজাইছোঁ, মানুহটো কি হৈছে জানো, মোৰ কথাবোৰ দেখোন বুজিয়ে নাপায়। হ'ব মা, তুমি এইবিলাক কথা কৈ নাথাকিবা। আৰু তুমি যদি মোৰ সুখটোৱে বিচাৰা, তেতিয়াহ'লে মোক সেই গাঁৱলীয়া ল'ৰাটোলৈকে বিয়া দিব লাগিব, কাৰণ মই সেই গাঁৱলীয়া ল'ৰাটোৰ লগতহে সুখী হ'ব পাৰিম। এইবিলাক কথা ভাবি চিন্তি থাকি থাকি ভাত পানী একো এটা মুখলৈ নিনিয়া হৈছে। এনেকৈ হ'লে তোমাৰ স্বাস্থ্যটো কেনেকুৱা হৈ যাব ভাবাচোন এবাৰ। স্বাস্থ্যৰ প্ৰতি অকণমান ধ্যান ৰাখিবা, ভালকৈ খোৱা লোৱা কৰা, সেইবিলাক সময়ত দেখা যাব। একো সময়ত দেখা যাবলৈ নাই। মই যিটো বিচাৰিছোঁ সেইটো হ'বই লাগিব। আৰু তুমিতো জানাই মই কিমান বেছি জেদি। গতিকে মই যিটো বস্তু এবাৰ মোৰ হ'ব বুলি ভাবোঁ, সেই বস্তুটো মোৰ হ'ব লাগিবই। যিকোনো প্ৰকাৰে তাক মোৰ কৰি ল'মেই মই। কি কৰা কৰি থাকা। মালিকৰ জীয়েক হৈ অফিচৰ এটা এমপ্লয়ীৰ লগত ইমান পাগল হৈছা, সেই গাঁৱলীয়া ল'ৰাটোৰ পাছে পাছে ঘূৰিছা। মোৰ যে কথাটো ভাবিয়েই লাজ লাগিছে। তোমালোকৰ যে লাজ লগা নাই, মই আৰু কি ক'ম নহয়। হ'ব মা, তুমি একো ক'ব নালাগে, কিন্তু এনেকুৱা কথা আৰু দ্বিতীয়বাৰ নুলিয়াবা। মই যি বিচাৰিছোঁ মোৰ মতে হ'বলৈ দিয়া। এতিয়া এইবিলাক কথা বাদ দিয়া, ডাইনিঙলৈ আহা। মই তোমাক কিবা এটা খাবলৈ দিওঁ, খাই লৈ আহি। ব'লা গৈছোঁ। অহ আৰোহী, আহিলা? বাবু, মই আহিলোঁ, কিন্তু মই এই অফিচত কাম কৰিবলৈ অহা নাই। মই এটা বিশেষ দৰকাৰৰ বাবেহে আহিছোঁ অফিচলৈ। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে কৰি লোৱা। মোৰো কাম এটা আছে, অলপ ওলাই যাওঁ। বাবু ৰ'বা, ক'ত যাব ওলাইছা? মোৰ তোমাৰ লগত কেইটামান ইম্পৰ্টেণ্ট কথা আছে। তুমি মোক 5 মিনিট সময় দিব পাৰিবানে? মোৰ লগত ইম্পৰ্টেণ্ট কথা? আৰোহী, তুমি কি ক'ব বিচাৰিছা মই বুজি পাইছোঁৱে, কিন্তু চোৱা আৰোহী, তুমি মোক বেয়া নাপাবা। তুমি যিমান জোৰ কৰিলেও মই তোমাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰোঁ, কাৰণ তোমাৰ আৰু মোৰ অৱস্থা পাতি আকাশ পাতাল পাৰ্থক্য। গতিকে মই বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব খোজা নাই। প্লিজ বাবু, এবাৰতো তুমি মোৰ ফিলিংছটো বুজিবলৈ চেষ্টা কৰা। মই তোমাৰ অৱস্থা পাতি চাই মই তোমাক ভাল পাব খোজা নাই নহয়। মই তোমাক বহুত বেছি ভাল পাই পেলাইছোঁ। তোমাৰ কথা নভবাকৈ মই আজিকালি 1 ছেকেণ্ডো থাকিব নোৱাৰা হ'লোঁ জানা। মোৰ মন মগজুত কেৱল তুমিয়েই সকলো সময়তে। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। সেইবাবে কৈছোঁ বাবু, প্লিজ তুমি মোৰ এই প্ৰস্তাৱ মানি লোৱা। কিন্তু আৰোহী, মই এই প্ৰস্তাৱ মানি ল'ব নোৱাৰোঁ। পিছত মানুহে ভাবিব তোমাৰ টকা সম্পত্তি দেখি মই তোমাক প্ৰেমৰ জালত পেলাইছোঁ বুলি। কিন্তু এইবিলাক মই মিছা বদনাম ল'বলৈ অলপমানো ইচ্ছা নাই। তুমি বিশ্বাস কৰা নে নকৰা নাজানো। মই মানুহৰ ধন সম্পত্তি এইবিলাকলৈ মুঠেও চকু নিদিওঁ। মই সকলো বুজি পাইছোঁ বাবু। এইবিলাকৰ বাবেই মই তোমাৰ প্ৰতি বেছিকৈ দুৰ্বল হৈ পৰিছোঁ। তুমি এবাৰ মোৰ প্ৰস্তাৱটো মানি লোৱা। চিন্তা নকৰিবা, মই তোমাৰ লগত তুমি যেনেকৈ ৰাখা তেনেকৈ থাকিব পাৰিম। কোৱা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আৰোহী। মই সেইবোৰ একো নাজানো বাবু, মোক মাথো তোমাক লাগে। আৰু এটা কথা মনত ৰাখিবা, তুমি যদি মোৰ হ'ব নোহোৱা, তেতিয়াহ'লে তোমাক মই আন কাৰোৰে হ'বলৈ নিদিওঁ। মই ভালত বহুত ভাল, কিন্তু বেয়া হ'বলৈ হ'লে মই কিমান তললৈ নামিব পাৰোঁ তুমি হয়তো ভাবিবও নোৱাৰা। গতিকে মই তোমাক আৰু 2 দিন সময় দিছোঁ। এই 2 দিনত তুমি ভালদৰে কথাটো চিন্তা কৰি মোক উত্তৰটো দিবা। কিন্তু এটা কথা, মই ভবা মতে যদি উত্তৰটো নহয়, মোৰ মতে কৰিবলৈ হ'লে তুমি কিন্তু শেষত পস্তাব লাগিব। তাৰমানে তুমি মোক ধমকি দিছা নেকি আৰোহী? চোৱা, প্ৰেম ভাল পোৱা এইবিলাক জোৰ জবৰদস্তি লোৱা বস্তু নহয়। তোমাক ইমানকৈ বুজোৱাৰ পাছত তুমি কিয় নুবুজা বাৰু? হ'ব, প্ৰেম কি মই ভালকৈ জানো। মোক তুমি নীতি শিক্ষা দিব নালাগে। এটা কথা মনত ৰাখিবা, মাথো তোমাক মই 2 দিন সময় দিছোঁ। এই 2 দিনৰ পাছত মই উত্তৰটো পাব লাগে। আহিছোঁ দিয়া। কি জামালাত ফচিলোঁ নহয়। কি যে কৰোঁ মই ভাবিয়ে পোৱা নাই। বাবু, এইফালে শুনাচোন। ৰিয়ান, তুমি কোৱাচোন, কিবা ক'ব আছিল নেকি? ক'বলগীয়া তেনেকৈ বিশেষ একো নাই,
কিন্তু তোমাক আজি বৰ চিন্তাত থকা যেন লাগিছে। কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম মানে বহুত ডাঙৰ প্ৰব্লেমে হৈছে বুজিছা। কেনেকৈ যে মই এই প্ৰব্লেমৰ পৰা ওলাই আহোঁ মই একোৱেই ভাবি পোৱা নাই। মই বুজিছোঁ, তোমাৰ আৰু আৰোহীৰ কথাও মই অলপ শুনিবলৈ পালোঁহি। মাতহে দিয়া নাছিলোঁ। চোৱা বাবু, ইমান এটা সুবৰ্ণ সুযোগ তুমি কিয় এৰিব খুজিছা? তোমাৰ অপকাৰ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সেইবাবেই কৈছোঁ, এই আৰোহীৰ প্ৰস্তাৱটো তুমি মানি লোৱা। এইবিলাক বহুত ধনী মানুহ, যিটোৱে মন যায় সেইটোৱে কৰি দিব পাৰে। আৰু ভাবি চোৱাচোন, তোমাৰ যদি কিবা এটা হৈ যায় তোমাৰ মাৰ কি হ'ব? গতিকে মাৰ কথা চিন্তা কৰিয়ে তুমি আৰোহীৰ প্ৰস্তাৱটো মানি লোৱা। কিন্তু ইমান ডাঙৰ মানুহৰ লগত মই কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ কোৱাচোন? তুমিতো মোৰ ঘৰৰ অৱস্থা পাতি ভালকৈয়ে জানা। ইমানৰ পাছতো মই ইমান হাত মেলাটো ভাল হ'ব জানো? সেই কি যে অকৰা ল'ৰা, তুমিতো তাইক ফ'ৰ্চ কৰা নাই, তাইহে তোমাক ফ'ৰ্চ কৰি আছে। আৰু ভালেই হ'ব দিয়া, এই মালিকৰ তাই একমাত্ৰ ছোৱালী, আৰু তাইক যদি তুমি নিজৰ কৰি ল'ব পাৰা, ভাবি চোৱা এই গোটেইখিনি এসময়ত তোমাৰেই হ'ব। গতিকে এই সুযোগ যাবলৈ নিদিবা। মোৰ এইবিলাক আনৰ সম্পত্তিৰ প্ৰতি অলপমানো লোভ নাই। মই সম্পত্তিৰ আশাত কেনেকৈ কাৰোবাৰ লগত প্ৰেমৰ অভিনয় কৰিব পাৰিম বাৰু কোৱাচোন তুমি? তোমাক মই মোৰ নিজৰ এজন ভাল বন্ধু বুলি ভাবোঁ, সেয়ে কৈছোঁ। আৰু সেয়ে তোমাক যেনেকৈ কৈ গৈছে, তাই যে তোমাৰ লগত কিবা এটা নকৰিবলগীয়া কৰিব, তাৰ কোনো মানে নাই। গতিকে তুমি এইবিলাক হ'বলৈ নিদি তাইৰ প্ৰস্তাৱটো মানি লোৱাই ভাল হ'ব। চাবা, সময়ত সকলো ঠিক হৈ যাব। হয় দিয়া, তুমি ঠিকেই কৈছা। মই তেতিয়াহ'লে আৰোহীক আজিয়েই মোৰ উত্তৰটো দি দিম। সেইটো কৰিলে তোমাৰেই মংগল হ'ব। মোৰ এইখিনি বিপদৰ সময়ত তুমি যে এনেকৈ মোৰ লগত আছা, তাৰ বাবে তোমাক বহুত বেছি ধন্যবাদ। ধন্যবাদৰ কোনো প্ৰয়োজন নাই। বন্ধু কিয়, বিপদৰ সময়তহে বন্ধু লাগে। হ'ব দিয়া এইবিলাক, ব'লা কেণ্টিনত চাহ একাপ খাই আহোঁগৈ। ব'লা, মোৰো একেবাৰে মাথাটো বিষাই আছে, ব'লা। অনিতা, কথা এটা কওঁ শুনাচোন। অঁ কওকচোন, কি কথা? মই অফিচৰ পৰা সোনকালে আহিম, তুমি ৰেডি হৈ থাকিবা। আমি আজি এফালে যাব লাগিব। এফালে যাব মানে ক'ত যাব? আজি আমি গাঁৱলৈ যাম, মানে বাবুহঁতৰ ঘৰলৈ যাম। আৰোহী আৰু বাবুৰ বিয়াখনৰ কথা আলোচনা কৰিবলৈ। কি কৈছে এইবোৰ? আপোনালোক দুয়োটা পাগল হয় নেকি? একেবাৰে গৈ এবাৰ বিয়াত পালেগৈ দেখোন। ইমান পটককৈ আপুনি বিয়াৰ কথা ভাবিলে যে? আৰু আপোনালোক বাপেক জীয়েক দুজনে হৈছে কি? এই গাঁৱলীয়া ল'ৰাটোৰ পুকুৰত ইমানকৈ কিয় লাগিছে? কি পাইছেনো তাৰ মাজত আপোনালোকে? সেইবোৰ তুমি একো বুজি নাপাবা। তোমালোক ঘৰৰ ভিতৰত সোমাই থকা মানুহ যে, ঘৰৰ চাৰিবেৰৰ বাহিৰৰ কথাবোৰ ভালদৰে বুজি নোপোৱা। গতিকে এইবিলাক কথা চিন্তা কৰি নাথাকিবা। মই যি কৰিছোঁ আৰোহী ভালৰ বাবেই কৰিছোঁ। গতিকে তুমি ৰেডি হৈ থাকিবা। মই নাজানো আৰু সেই গাঁৱলীয়া ল'ৰাটোলৈ বিয়া দিলে আৰোহীৰ এনে কি ভাল হ'ব? এনে কি আছে সেই গাঁৱলীয়া ল'ৰাটোৰ মাজত? লাগে সেইবিলাক তুমি একো জানিব নালাগে। তুমি যিটো কৈছোঁ সেইটো শুনা। তুমি খালি ৰেডি হৈ থাকিবা। হ'ব দিয়ক। এই বাপেক জীয়েক হালৰে কি হৈছে মই বুজি পোৱা নাই। মানুহে ধনী মানুহৰ পুকুৰত লগা দেখিছোঁ, কিন্তু এইদৰে দুখীয়া গাঁৱৰ ল'ৰা এটাৰ পাছত লগা এয়াই প্ৰথম দেখিছোঁ। কি যে হৈছে, কিবা মতিভ্ৰমে হৈছে নে কি নে মই একো বুজি পোৱা নাই। আৰু এই বাপেকটোৱে ছোৱালীজনীৰ জীৱনটো ধ্বংসহে কৰিব যেন লাগিছে। যি মন যায় কৰি থাকক, মোৰ কথানো কোনে শুনিব? মই আৰু তেওঁলোকৰ আদেশ পালন কৰি থকা মানুহে যিয়ে আদেশ দিয়ে তাকেই পালন কৰি যাম। এয়াই আৰু বাবুৰ ঘৰ অৱস্থা পাতিটো ভালকৈ দেখিছে। ইয়াৰ পাছত আৰু আপোনালোকৰ দৰে মানুহৰ ঘৰৰ পৰা ছোৱালী এজনী এইখন ঘৰলৈ বিয়া দিয়ে নে নিদিয়ে আৰু আপোনালোকেহে জানিব। হয় বাৰু, আমি বাবুৰ বিষয়ে সকলো কথাই জানো, কিন্তু আপোনাক চিনি পোৱা নাই। আপুনি বাবুৰ কি হয়? মই বাবুৰ সম্বন্ধীয় বৰদেউতাকেই হওঁ। তাৰ বাপেক নাই যে, সেয়ে আজি ৰাতিপুৱা মোৰ ওচৰলৈ গৈ কথাবোৰ ক'লেগৈ। সেয়ে মই আহিলোঁ কথা বতৰাখিনি পাতিবলৈ। সেইটো কথা। পিছে বাবুৰ ঘৰৰ অৱস্থা পাতি দেখিছোঁ, কিন্তু মই এইবিলাক ভাবি নাথাকোঁ বুজিছে। মানুহৰ ঘৰ দুৱাৰ কিনো, ল'ৰাটোহে আচল কথা। তাৰ দৰে ইমান গুণী জ্ঞানী স্বভাৱ চৰিত্ৰ ভাল ল'ৰা এটা আজিৰ যুগত পাবলৈ বহুত টান। আৰু তাৰ লগত আমাৰ ছোৱালীজনী একেবাৰে পাগলৰ দৰে হৈ পৰিছে। আমাৰো আগলৈ পাছলৈ বুলিবলৈ মাত্ৰ ছোৱালী এজনীয়ে। এতিয়া তাইৰ কথা নামানি বেলেগ এটালৈ তাক বিয়া দি দিলে তাই যেন সুখী হ'ব পাৰিব। সেয়ে ভাবিলোঁ ছোৱালীজনীৰ সুখতেই আমাৰ সুখ। তাইৰ কথাটোকে মানি আৰু আমি বাবুলৈকে দিয়াৰ সিদ্ধান্তটো কৰিছোঁ। আপুনি কথাকেইটা বাৰু ঠিকেই কৈছে, কিন্তু এটা কথা নহয়, আপোনালোকৰ ছোৱালী জানো আমাৰ এই গাঁৱত থাকিবহি পাৰিব? গাঁৱৰ পৰিৱেশৰ লগত খাপ খাব পাৰিব জানো? পাৰিব লাগিব, নোৱাৰিলে কেনেকৈ হ'ব? বাৰু সেইবোৰ সময়ত দেখা যাব। এতিয়া আপোনালোকে কিবা এটা সিদ্ধান্ত দিয়ক।
কথাখিনি ভালকৈ যদি মিলা মিছা হৈ যায় সোনকালে বিয়াখন পাতি দিয়াই ভাল হ'ব। আমিনো আৰু কি সিদ্ধান্ত দিম? ল'ৰা ছোৱালীহালৰে যদি মন মিলিছে আমিনো আৰু বাধা দি কি কৰিম? তাহাঁতৰ সুখতেই আমাৰ সুখ নে কি কয়? বোৱাৰীয়ে ঠিকেই কৈছে, দুয়োটাৰে যদি মন মিলিছে আমি আৰুনো কি কৰিম? আমি আৰু তাহাঁতৰ যোৰাটো লগাইহে দিব পাৰিম। গতিকে আমাৰ ফালৰ পৰা কোনো আপত্তি নাই। ঠিকেই আছে, তেতিয়াহ'লে মই আজি এই ঘৰলৈ গৈ ভাল পণ্ডিত এজনৰ লগত কথা বতৰাখিনি পাতিম। ভাল দিন এটা চাই বিয়াখন পাতিয়ে পেলাম আৰু একেবাৰে। আপোনালোকে যি ভাল দেখে কৰক, মই কোনো বাধা নিদিওঁ। এটাই কথা আৰু ছোৱালীজনী যাতে ইয়াত আহি আৰু মিলি খাব পাৰিলেই হ'ল আৰু। মোৰো আৰু ল'ৰাটোৰ বাহিৰে বেলেগ আৰু কোনো নাই নহয়। এই বিষয়লৈ আপুনি অলপমানো চিন্তাই নকৰিব। আমাৰ ছোৱালীজনী বৰ সহজ সৰল, যিকোনো পৰিস্থিতিতে তাই নিজকে খাপ খুৱাই ল'ব পাৰে। এওঁ ইমান ডাঙৰ মিছা কথা ক'ব পাৰে? মই নিজকে বিশ্বাস কৰিব পৰা নাই। আৰু সি মই মাক হওঁ, মই জানো তাই সকলো কথা। তাই যে গাঁৱলীয়া পৰিৱেশৰ লগত মিলিব পাৰিব মোৰ সপোনৰো অগোচৰ। মোৰ স্বাৰ্থত ইমান মিছা কথা কৈ বাবুলৈ ছোৱালীজনীক বিয়া দিব খুজিছে, মই একো বুজি পোৱা নাই দেই। আৰু এতিয়া আমি গৈ থাকোঁ। মই পণ্ডিতৰ লগত কথা বতৰা পাতি কি হয় নহয় আপোনালোকক জনাম বাৰু। ভাল বাৰু। হেৰি, আপুনি বাবুহঁতৰ ঘৰখন দেখিলেনে? ইমান ভগা চিগা ঘৰ। সেইটো ঘৰত আমাৰ আৰোহী কেনেকৈ থাকিব বাৰু? তাই সেইটো ঘৰত গোটেই জীৱনটোহে নালাগে, এসপ্তাহ দিনো ভালকৈ থাকিব নোৱাৰে। আৰোহী সেইটো ঘৰত গোটেই জীৱনটো থাকিব বুলি তোমাক কোনে ক'লে? তুমি কিয় ভাবি ল'লা? মই বাপেকটো জীয়াই থাকোঁতে তাইক মই এনেকুৱা ভগা জুপুৰিত থাকিবলৈ দিম? সেইটো সম্ভৱেই নহয়। আৰু তুমি বহুত মূৰ্খ হৈ আছা এতিয়াও। তুমি এতিয়াও বুজি পোৱা নাইনে মই বাবুক ইমানকৈ কিয় জোৰ কৰিছোঁ? আৰে আমাৰ ল'ৰা সন্তান নাই। তুমিতো ল'ৰা সন্তান জন্ম দিব নোৱাৰিলা, ছোৱালী এজনী জন্ম দিয়ে মাক হোৱাৰ ক্ষমতা হেৰুৱাই পেলালা। এতিয়া আমি মৰি যোৱাৰ পাছত আমাৰ এই বিশাল সা সম্পত্তিবোৰ কোনে চোৱা চিতা কৰিব? এতিয়া যদি বাবুক আমি চলে বলে আমাক জোৱাই কৰি ল'ব পাৰোঁ, সময়ত তাক আমি ঘৰ জোৱাই কৰি ল'ব পাৰিম। কথা ঘূৰি ক'ৰবাত মানে। মই ভাবিছোঁ কিবা এটা ৰহস্য নিশ্চয় আছে, নহ'লে বাবুক আপুনি ইমান কিয় জোৰ কৰিব? কিন্তু বাবু জানো ঘৰ জোৱাই হ'ব? তাক মই এদিন লগ পাওঁতে বুজি পালোঁ তাৰ স্বাভিমান বহুত বেছি। যিয়েই নহওক, এবাৰ বিয়াখন হৈ যোৱাৰ পাছত বাবুক কেনেকৈ কি কৰিব লাগে সকলোখিনি আৰহীয়ে ঠিক কৰিব নহয়। তুমি মাত্ৰ চাই যোৱা। হ'ব দিয়ক, মই এনেইহে চিন্তা কৰি আছিলোঁ। এতিয়াৰ পৰা মই আৰু অলপমানো চিন্তা নকৰোঁ। তোমাকনো কোনে কৈছিলে অদৰকাৰীকৈ চিন্তা কৰি থাকিবলৈ? মই আৰোহীৰ বাপেক হওঁ, শত্ৰু নহয় যে তাই মই বেয়াটো চিন্তা কৰিম। আৰু তুমি মোক ইমান দিনে বুজি পোৱা নাই না? কিবা এটা স্বাৰ্থ নহ'লে মই ইমান তললৈ নমা বিধৰ মানুহেই নহয়। আপুনিতো অন্ততঃ মোক কথাটো ক'ব লাগে ন? এনেই মই ইমানখিনি টেনশ্যন খালোঁ। হ'ব, এতিয়া সকলোখিনি গম পালাই যেতিয়া এতিয়া নিশ্চিন্ত মনে বিয়াৰ যা যোগাৰ আৰম্ভ কৰা। হ'ব দিয়ক, এতিয়াৰ পৰা মই তেওঁ নিশ্চিন্ত মনে কামখিনি কৰিব পাৰিম। আহা বোৱাৰী, আজিৰ পৰা এইখনেই তোমাৰ ঘৰ। তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী। ইশ্ৰী, ইমান ভগা চিগা ঘৰ। এইটো যে মোৰ ঘৰ হ'বই নোৱাৰে। ইমান ভগা চিগা ঘৰত মই থাকিব নোৱাৰোঁ দেই। আৰু এইবিলাক লখিমী বোৱাৰী কিবা কিবি এইবিলাক যে নাটক আৰু মোৰ আগত নকৰিব, বুজিছে? এইবিলাক মই একেবাৰে ভাল নাপাওঁ। আৰোহী, তুমি মাক এইদৰে ব্যৱহাৰ কৰিছা যে? মই কি বেয়া কথা ক'লোঁ? মইতো একো মিছা কথা কোৱা নাই। এই ইমান এটা জুপুৰি ঘৰ মোৰ কেনেকুৱা হ'ব পাৰে? মই যিটো সঁচা সেইটোৱে কৈছোঁ। তোমাকতো মই বিয়াৰ আগতেই কৈছিলোঁ তোমাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ইমানখিনি কোৱাৰ পাছতো তুমি সকলোখিনি ধূলিসাৎ কৰি মোৰ লগত বিয়া হ'বলৈ হুলস্থুল লগালা। এতিয়া বিয়াৰ প্ৰথম দিনাই তুমি এনেকৈ আহি এইবোৰ কথা ক'লা নহ'ব নহয়। আৰু শুনা, ভৱিষ্যতে মোৰ সন্মুখত তুমি মাক এইদৰে ব্যৱহাৰ নকৰিবা। মাক এইদৰে ব্যৱহাৰ কৰা অধিকাৰ তোমাৰ নাই। হ'ব দেচোন বাবু, তাই কিবা এটা ক'লে আৰু সেইটোতে ইমান ধৰি থাকিবলগীয়ানো কি আছে? হ'ব দে। নহয় মা, কিছুমান কাম প্ৰথমৰ পৰা শিকাই যোৱাটো ভাল। তাই তোমাক এইদৰে ব্যৱহাৰ কৰিব নোৱাৰে নহয়। তুমি মোৰ মা হয়, গতিকে মই তোমাক যিদৰে ব্যৱহাৰ কৰোঁ তাইও কৰিব লাগিব। হ'ব দেচোন, আজি আহিয়ে এইবিলাক কণ্ডল আৰম্ভ কৰিব নালাগে। সময় সাপৰ লগত তাই মিলিব পাৰিব নহয়, তেতিয়া এনেও নোকোৱা হ'ব। এতিয়া ভিতৰলৈ আহা বোৱাৰী, ভিতৰলৈ আহা। এতিয়া কোৱাচোন, সকলো ঠিকে আছেনে? কি আৰু ঠিকে থাকিব মা? সেই জুপুৰি ঘৰটোত মই যে থাকিবই নোৱাৰোঁ। ইমান বহুত বেছি গৰম উঠে। ইয়াত মই এচিত থকা মানুহ, এতিয়া মই সেই জুপুৰিটোত থাকিবলগীয়া হৈছে। এচিহে নালাগে, ঘৰখনত ফেন এখনো নাই। মই কি যে কষ্টত আছোঁ একমাত্ৰ মইহে বুজি পাওঁ।
আৰু সি আমাক বেয়া নাপাবা, তোমাৰ বিয়াৰ লগত সকলোখিনি আমি যা যৌতুক দিম বুলি ভাবিছিলোঁ, কিন্তু বাবুৱেহে নিদিলে। সি ক'লে তাৰ দমত বোলে সকলোখিনি তোমাক সুবিধা কৰি দিব, আৰু ইমান জোৰ কৰাৰ পাছত সি নিনিও বুলি ক'লে। সেইবাবে আমি আৰু অনা বস্তুখিনি আকৌ উভতাই দিবলগীয়া হ'ল। আৰু মা, সেই গাঁওখনত যে মই একেবাৰে থাকি ভাল পোৱা নাই। বোকা পানী ভৰি দিবলৈকে ঘিণ লাগে। আৰু আৰু সেই বুঢ়ীজনী যে মোৰ একেবাৰে হজম নহয়। কি যে একেবাৰে নীতি নিয়মো, মোৰ যে একেবাৰে খঙত কিবা হৈ যাওঁগৈ মই। এতিয়া আমি তোমাক ফ্লেট এটা দিব পাৰোঁ, আমাৰ বাবে ডাঙৰ কথা নহয়। কিন্তু বাবুৱে যৌতুকত বস্তু নিবলৈকে লাজ পালে, তেনেস্থলত আমি জানো ফ্লেট এটা লৈ দিলে সি থাকিব? আৰু সি আমি ফ্লেট লৈ দিলে বাবু নাথাকে, কিন্তু সিটো নিজাৰে ৰুম এটাকে চহৰত ল'ব পাৰে। এনেও গাঁৱৰ পৰা ইয়ালৈ অফিচলৈ অহা যোৱা কৰিবলৈ তাৰ অসুবিধাই হয়। তুমি তাক চহৰতে ৰুম এটাকে ল'বলৈ নোকোৱা কিয়? মই যে নোকোৱাকৈ থকা নাই মা, কিমান যে কি কৰিছোঁ, কিন্তু নাই, নামানে। সি সেই বুঢ়ীজনীক এৰি চহৰলৈ নাহে। আৰু বুঢ়ীও জানো কম, বুঢ়ীয়ে গাঁৱৰ ঘৰটো এৰি চহৰলৈ নাহে। আৰু বুঢ়ীয়ে নাহোঁ বুলি ক'লত মই বেয়া পোৱা নাই। সেইজনীৰ লগত মই একেটা ঘৰত থাকি এনেও শান্তি নাপাওঁ। কি যে নীতি নিয়ম। এতিয়া মই বাবুকে যেনে তেনে চহৰলৈ অনাৰ কিবা এটা কৰিব লাগিব। মাজনী, তুমি বাবুক যেনে তেনে চহৰত ৰুম এটা ল'বলৈ বাধ্য কৰোৱা। বুঢ়ীজনীক জোৰ নকৰিবা, নাহিলে ভালেই হ'ব। এনেও সেই বুঢ়ী বুকত বাবু থাকিলে আমি ভবামতে কেতিয়াও নহয়। বুঢ়ী বুকৰ পৰা আঁতৰাই আনিব পাৰিলেহে আমাৰ কাম হ'ব। পাপা, মই এনেও বুঢ়ীক বৰ ভাল নাপাওঁ, বৰ ভালকৈ মাতবোল নকৰোঁ। এতিয়াৰ পৰা মই বুঢ়ীক অত্যাচাৰ কৰাও আৰম্ভ কৰি দিম, যাতে বুঢ়ীয়ে আমি চহৰলৈ যাওঁ বুলি ক'লে কোনো বাধা বিঘিনি সৃষ্টি নকৰে। তুমি যি ভাল তাকে কৰা, তোমাৰ লগত আমি আছোঁ। আৰোহী, তুমি অহাৰে পৰা আমি এইদৰে কথা মহলাকে মাৰি আছোঁ। ব'লা কিবা এটা খাই লোৱাগৈ। মা ব'লা। সেই গাঁৱৰ ঘৰখনত যে কি যে বস্তুবোৰ বনাই খাই মই একেবাৰে ভাল নাপাওঁ। তোমাৰ হাতৰ আজি বহুত দিনৰ পাছত খাবলৈ পাম, মোৰ ভাবিয়ে ভাল লাগিছে। ব'লা মা, সোনকালে কিবা এটা খাবলৈ দিয়াগৈ। আৰোহী, মায়ে ক'লে তুমি বোলে কালি ৰাতিৰ পৰা এতিয়ালৈকে একো এটা খোৱা নাই, কিন্তু তুমি কিহৰ বাবে এনেকৈ নোখোৱাকৈ আছা কোৱাচোন মোক? কি কথা সুধিব আহিছা? তুমি জানো মোৰ খা খবৰ ৰাখা? মই কি ভাল পাওঁ কি বেয়া পাওঁ এইবিলাকৰ চিন্তা কৰা। কিমান দিনৰ পৰা কৈ আছোঁ চহৰত ৰুম এটা লোৱা, নহ'লে মা পাপাই আমাক ফ্লেট এটা দিম বুলি কৈছে, তালৈকে বোলা। তুমি ফ্লেটলৈকো নোযোৱা, নিজেও ৰুম এটা নোচোৱা। এনেকৈ মই গাঁৱত সদায় থাকিব নোৱাৰোঁ। মই এই পৰিৱেশটোত একেবাৰে মিলিব পৰা নাই। আৰোহী, কথা কওঁতে অকণমান ভাবি চিন্তি চাবা। তুমি চহৰলৈ যাবলৈ জেদ ধৰিলা বুলিয়ে মই চহৰলৈ গুচি যাব নোৱাৰোঁ নহয়। মোৰো কিছুমান দায়িত্ব আছে, বিশেষকৈ মাৰ বাবে অসুবিধা। মা যদি আমাৰ লগত যাবলৈ মান্তি হ'ল হয়, তেতিয়া মই অলপমানো চিন্তাই নকৰিলোহেঁতেন। কিন্তু মায়ে দেউতাৰ স্মৃতিৰ এই ঘৰটো এৰি চহৰত থাকিবলৈ যাবলৈ ভাল পোৱা নাই। আৰু মাক এৰি মই চহৰত থাকিব নোৱাৰোঁ, কাৰণ মাৰ বয়স হৈছে, এতিয়া গা চাবোৰো বেয়া হৈ থাকে। তেনে অৱস্থাত মই মাক এৰি কেনেকৈ চহৰত থাকোঁ? মায়ে মোক তোলাৰ সাৰ্থক কি হ'ব কোৱাচোন, যদি এইটো অৱস্থাত মাক এৰি মই চহৰত থাকিবলৈ যাওঁ? মা কেৱল মা। মাৰ বাহিৰে তুমি আৰু বেলেগ কিবা চিনি নোপোৱা নেকি? মাৰ বাহিৰে তোমাৰ যে এজনী পত্নী আছে, সেইটো কথা তুমি পাহৰি গৈছা নেকি? অকল মাৰ দায়িত্ব লৈ থাকিলে নহ'ব। মোক বিয়া কৰাই আনিলা যেতিয়া মোৰো দায়িত্ব তুমি ল'ব লাগিব। মই এইবিলাক একো নাজানো। মা যায় যদি যাব পাৰে, আৰু নাযায় যদি ইয়াতে থাকক, কিন্তু মই আৰু চহৰলৈ যামেই। এইটো মোৰ খাটাং, ইয়াত মই থাকিব নোৱাৰোঁ। কি হ'ল তহঁতৰ? কিয় এইদৰে হুলস্থুল কৰি আছ? ঘৰখনত এনেকে হৈ হাল্লা কৰি থাকিলে লক্ষ্যে বাস নকৰে নহয়। এইদৰে কিয় হৈ হাল্লা কৰিব লাগে? কোৱাচোন মা, এইজনীয়ে মোৰ মূৰটো সদায় গৰম কৰে। এই বোলে ইয়াত থাকি ভাল নাপায়, চহৰত ৰুম এটা লৈ তাত থাকেগৈ। কিন্তু চোৱা, তোমাক এৰি মই চহৰত কেনেকৈ থাকিবগৈ পাৰোঁ বাৰু? কিন্তু তাইক যিমান বুজালেও বুজি নাপায়। বাবু, তাইৰ কথাটো মই বুজি পাইছোঁ। সৰুৰ পৰা চহৰত ডাঙৰ দীঘল হোৱা ছোৱালী যে, সেইবাবে গাঁৱত তাই মিলিব পৰা নাই। তাই যদি চহৰত থাকিবলৈ ইমানেই মন কৰিছে, তেতিয়াহ'লে তইনো ৰুম এটা লৈ তালৈকে নাযাৱ কিয়? ঠিক আছে, তুমি কৈছা যেতিয়া মই চহৰত ৰুম এটা ল'ম, কিন্তু তুমি আমাৰ লগত যাবা নে নোযোৱা? নাই বাবু, মই তহঁতৰ লগত নাযাওঁ। দেউতাৰে এই ঘৰখন বৰ হেঁপাহেৰে সাজিছিলোঁ। এইখন ঘৰত থাকিলে দেউতাৰ লগত থকা যেন লাগে। এতিয়া মই এই ঘৰটো এৰি কলৈকো যাব বিচৰা নাই। একো নহয় দে, তহঁতেই তাত থাকগৈ। মোৰ কিবা অসুবিধা হ'লে মই তোক জনাম নহয়, আৰু তই মাজে সময়ে আহি থাকিবি মোৰ খবৰ ল'বলৈ। আৰু তোৰ মাৰে ইমানো বুঢ়ী হৈ যোৱা নাই নহয়, তই ইমান চিন্তা কিয় কৰিছনো? কিন্তু মা। হ'ব আৰু কি কিন্তু কৰি আছা? মায়ে কি কৈছে শুনা নাই নেকি? মাৰ যদি আপত্তি নাই, তোমাৰনো কিহৰ ইমান আপত্তি?
সোনকালে ৰুম এটা বিচাৰা চহৰত। মই গাঁৱত থাকি একেবাৰে ভাল পোৱা নাই। বোৱাৰীয়ে ঠিকেই কৈছে বাবু, তই যিমান পাৰ সোনকালে ৰুম এটা ঠিক কৰ। মোৰ কথা চিন্তা কৰিব নালাগে, মই ভালে আছোঁ এতিয়া। মোৰ ইচ্ছা নাই, কিন্তু ইচ্ছা নাথাকিলেও কি কৰিবা আৰু, উপায়টো নাই। হ'ব দিয়া, সোনকালে মই চহৰত ৰুম এটা ল'ম বাৰু। এতিয়াহে শান্তি দেই। পাপা, তুমি ক'ৰবালৈ গৈছিলা নেকি? খবৰ খাতি এটা নিদিলা, ঘপককৈ আহিলা। মোৰ এইফালে কাম এটা আছিলে, ভাবিলোঁ এবাৰ সোমাই যাওঁ, তোমাৰো খবৰ খাতি এটা লওঁ। মোৰনো আৰু খবৰ কি ক'ম, আগতে যেনেকুৱা এতিয়া চহৰত আহি সেই একেই। বাবুৱে মোতকৈ বেছি মাকৰ কথাহে চিন্তা কৰে। সপ্তাহতে 3বাৰমান মাকৰ ওচৰলৈ যায় নেকি। এনেকৈ থাকিলে মাকৰ বুকৰ পৰা জানো সি ক'ৰ পৰা আঁতৰিব। ইয়াত তাৰ দেহটোহে আছে, মনটো কিন্তু মাকৰ ওচৰত আছে। হয় নেকি? মই ভাবিছিলোঁ চহৰলৈ আহিছা, দুয়োটা ক'ৰবাত ফুৰা মেলা কৰিবা, সেইবুলি তাক বৰকৈ কামৰ প্ৰেছাৰ দিয়া নাই। কিন্তু এতিয়া তেনেকৈ নহ'ব, তাক মই অলপমান কামৰ প্ৰেছাৰ বেছিকৈ দিব লাগিব, যাতে সি ইচ্ছা কৰিও গাঁৱলৈ যাব নোৱাৰে। অ' পাপা, এইটোৱে ভাল হ'ব। তুমি বাবুক বহুত বেছি কাম দি দিয়া, যাতে সি গাঁৱলৈ যাবলৈ সময়ে নাপায়। তুমি চিন্তা নকৰিবা, তাক কেনেকৈ কি কৰিব লাগে মই কৰি আছোঁ। ঠিক আছে পাপা, তুমি অকণমান বহা, মই তোমাৰ বাবে চাহ আনোগৈ। যোৱা যোৱা, চাহ একাপ মোৰো খাবলৈ বৰকৈ মন গৈ আছে। পেহী এনেকৈ বহি আছে যে, আৰু আপোনাৰ মানুহজনী কি হৈছে? একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে যে, গা চা বেয়া নেকি আপোনাৰ? অ' জটিল, মোৰ গাটো বহুত বেয়া। মই ৰাতিপুৱা তোৰ ঘৰলৈ গৈ সেইবাবেই মাতি থৈ আহিছিলোঁগৈ। মই ইমান গা বেয়া যদিও বাবুলৈ খবৰ এটা দিব পৰা নাই। ভাবিলোঁ তই চহৰলৈ গৈ থাক যেতিয়া তোৰ আগতে কৈ পঠিয়াম। তই আজি চহৰলৈ যাবি নহয়? অ' পেহী, মই চহৰলৈ যাম মানে এয়া যাবলৈ ওলাইয়ে আহিলোঁ। তোমাৰ কিবা ক'ব লগা আছে নেকি বাবুদাক? কোৱা কি ক'ব লগা আছে, মই ক'মগৈ বাৰু। বাবু আজি ঘৰলৈ নহা 6 মাহমানেই হ'ল। প্ৰথমতে সি ইয়াৰ পৰা যোৱাৰ পাছতে সপ্তাহতে 3-4বাৰ মোৰ ওচৰলৈ আহিছিল। কিন্তু লাহে লাহে ল'ৰাটোৱে মোৰ খবৰ এটা ল'বলৈও পাহৰিলে। এতিয়া মোৰ গাটো বহুত বেছি বেয়া, সেইবাবে তই খবৰটো দিবিগৈ আৰু কবি যে মোৰ তাক এবাৰ চাবলৈ বহুত বেছি মন গৈছে। সেইবাবে সি যেনে তেনে হ'লেও যাতে মোৰ ওচৰলৈ এপাক আহে। হ'ব পেহী, আপুনি চিন্তা নকৰিব, মই ইয়াৰ পৰা গৈয়ে বাবুদাক খবৰটো দিমগৈ। দিবিগৈ। মোৰ গাটো বহুত বেছি বেয়া নোহোৱা হ'লে মই খবৰ নিদিলোঁহেঁতেন, কিন্তু এতিয়া দিছোঁ আৰু, কাৰণ মোৰ যে গাটো বহুত বেছি বেয়া। হয়তো জীয়াই নাথাকিবও পাৰোঁ, কিন্তু শেষৰ সময়খিনিত তাৰ মুখখন নেদেখাকৈ মই মৰিবলৈ হ'লে মোৰ আত্মাটোৱেও শান্তি নাপাব। কি যে কথাবোৰ কৈছে আৰু, কিনো গা বেয়া হৈছে? ৰ'ব, ডক্তৰক দেখালে ভাল হৈ যাব। মই বাবুদাক গৈয়ে ক'মগৈ। যতীন, কিবা কথা আছিল নেকি? একেবাৰে অফিচলৈকে আহিলি যে? অঁ বাবুদা, মই কালি গাঁৱলৈ গৈছিলোঁ, আৰু আজি আহোঁতে পেহীয়ে মাতিছিলে, পেহীৰ ওচৰলৈ গৈছিলোঁ এপাক। কি, তই মাৰ ওচৰলৈ গৈছিলি? কচোন, মা ঠিকে আছেনে? মোৰ কথা আৰু কি কবি বুজিছ, এইকেইদিন কামৰ প্ৰেছাৰ ইমান বেছি হৈছে, মই মাৰ খবৰ এটা ল'বলৈও সময় পোৱা নাই। কচোন ক, মা গাবোৰ ঠিকে আছেনে? কিনো ক'ম আৰু, পেহীৰ অৱস্থাই নাই, গাটো বোলে ঠিক নহয়। সেইবাবে মোৰ আগত কৈ পঠাইছে তোমাক যিমান পাৰে সোনকালে গৈ পেহীক চাই আহিবলৈ। পেহীৰ বোলে তোমাৰ মুখখন চাবলৈ বৰকৈ মন গৈ আছে। তাৰ মানে মাৰ গাটো বহুত বেছি বেয়া। মই যে মানে কামত থাকোঁতে মাক খবৰ এটা কৰিবলৈ সময় নোপোৱা হৈছোঁ। আজিয়ে যাম মই মাৰ ওচৰলৈ। আজি মানে মই এতিয়া যামেই মাৰ ওচৰলৈ। যোৱা বাবুদা, যিমান পাৰে সোনকালে যোৱা, পেহীয়ে তোমাক চাবলৈ বৰ ইচ্ছা কৰি আছে। মই এতিয়াই যাম। মা, তোমাৰ বাৰু কি অৱস্থা কৰি থৈছা কোৱাচোন? তোমাৰ গাটো ইমান বেছি বেয়া, তুমিতো মোলৈ যেনে তেনে হ'লে খবৰটো দিব লাগে নহয়। কিয় ইমান দিনে তুমি মোক খবৰ দিয়া নাছিলা? খবৰনো কেনেকৈ দিওঁ, মই বেমাৰৰ খবৰ আৰু তোকনো কিমান দিম। তই অকণমান সুখত থকাটো বিচাৰোঁ যে, সেইবাবে মোৰ এই বেয়া খবৰবোৰ দি থাকিবলৈ মন নাযায়। আৰু তেনেকৈ ফোন চোন কৰিবলৈও গাঁৱলৈ ওলাই যাবলৈ গাত বলেই নাই। সেইবাবে কাৰো ঘৰলৈ তেনেকৈ নাযাওঁৱেই। কিন্তু নোৱাৰিলোঁ আৰু, সেয়েহে যতীনক লগ পাই তাক খবৰটো দি পঠালোঁ। চাগে মনে মনে মোক বেয়াও পাই আছা। আজি 6 মাহ দিনে মই তোমাৰ ওচৰলৈ এপাকো আহিব পৰা নাই। কিন্তু কি কৰিবা, আহিবলৈ বহুত চেষ্টা কৰোঁ। অফিচৰ কাম ইমান বেছি যে মই সময়ে মিলাব নোৱাৰোঁ জানানে, সেইবাবে অহা হোৱা নাছিল।
কিন্তু এতিয়া তোমাৰ অৱস্থাটো যি দেখিছোঁ মই তোমাক ইয়াত এৰি থৈ যাব নোৱাৰোঁ। মা, তুমি সোনকালে ওলোৱা। তোমাক বাহিৰে বাহিৰে মই ডক্টৰৰ ওচৰলৈ লৈ যামগৈ। ডক্টৰক দেখাই মেলি তোমাক মই মোৰ ঘৰলৈ লৈ যাম। ইয়াত আৰু এনেকৈ তোমাক অকলে থাকিবলৈ মই দিব নোৱাৰোঁ। কিন্তু মই চহৰলৈ একেবাৰে কেনেকৈ যাম বাৰু? এইবোৰ মই একো নাজানো মা। তুমি যদি মোক নিজৰ সন্তান বুলি ভাবা তেতিয়াহ'লে মোৰ কথাটো ৰাখিবা। ব'লা, মই তোমাক ধৰি দিওঁ, সোনকালে ৰেডি হোৱাগৈ। ব'ল আৰু, উপায়তো নাই। অনিচ্ছা হ'লেও সন্তানৰ সুখৰ বাবে কিছুমান কাম কৰিবই লাগিব। ব'ল। আৰোহী, অ আৰোহী, আৰোহী। তুমি আহিলা? ইমান লেট কৰিলা যে? মই কিমান সময়ৰ পৰা তোমাৰ বাবে ৰৈ আছো জানানে? মোৰ পাৰ্টি এটা আছে, তাত যাব লাগে নহয়। ইমান লেটকৈ আহিব লাগে নেকি? পিছে তোমাৰ লগত এয়া মাক তুমি ক'ত লগ পালা? মাক মই ক'তো লগ পোৱা নাই। মাৰ গাটো ভাল নহয়, মই খবৰ পালোঁ। সেয়ে মই অফিচৰ পৰা বাহিৰে বাহিৰে গাঁৱলৈ গৈছিলোঁ। মাক লগতে লৈ ডক্টৰক দেখাই ইয়ালৈকে লৈ আহিছোঁ। মা এতিয়াৰ পৰা ইয়াতেই থাকিব। কি? মা ইয়াত থাকিব? কিন্তু মায়ে গাঁৱৰ ঘৰটো এৰি থাকিব পাৰিব জানো? নোৱাৰিলে কেনেকৈ হ'ব? অকল গাঁৱৰ ঘৰটো সাৱটি থাকিলে নহ'ব নহয়। মা তাত গা বেয়া হৈ থাকিলে মই ইয়াত শান্তিৰে কামত মন বহাব পাৰিমনে বাৰু কোৱাচোন? আৰু মই আজিকালি তেনেকৈ গাঁৱলৈ গৈ খবৰো ৰাখি থাকিব নোৱাৰোঁ। গতিকে মাক মই ইয়াতে ৰাখিলে মই মনতে শান্তি পাম। এই আপদজনী আকৌ চাপিলেহি নহয়। কি যে হ'ব আৰু। যিটো বিচাৰোঁ সেইটো কেতিয়াও নহয়। মই অফিচৰ কাম কৰিবলৈ বেছিকৈ দিবলৈ দি এতিয়া বিপদহে হ'ল। এইজনী একেবাৰে গাঁৱৰ পৰা আহি ইয়াতে পালেহি, মোৰ টেটুতে ওলমিলেহি। এতিয়াহে মৰিলি আৰু এতিয়াহে মৰিলি আৰু। আৰে, তুমি ইমান চুটি কাপোৰ পিন্ধি ক'ত যাবলৈ ওলাইছিলা? আমাৰ গাঁৱততো বোৱাৰীবিলাকে এনেকুৱা চুটি কাপোৰ নিপিন্ধে। বোৱাৰীটো বাদেই, আমাৰ গাঁৱত গাভৰু ছোৱালীয়েও এনেকুৱা কাপোৰ নিপিন্ধে। তুমি এইবোৰ কাপোৰ কিয় পিন্ধিছা বোৱাৰী? এইখন আপোনাৰ গাঁও নহয় যে ভৰি আঙুলিলৈকে ঢাক খোৱা কাপোৰ পিন্ধি থাকিবলৈ। এইখন চহৰ হয় বুজিছে। আৰু মই চহৰৰ ছোৱালী, গতিকে চহৰত যেনেকৈ থাকে ময়ো তেনেকৈহে থাকিব পাৰিম। আপোনালোকৰ গাঁৱৰ দৰে মই ইয়াত থাকিব নোৱাৰো নহয় লখিমী বোৱাৰীজনী হৈ। আৰু শুনক, আজি আপোনাক এটা কথা শুনাই থওঁ। আপুনি চহৰলৈ আহিছে, গতিকে গাঁৱৰ সেইবিলাক ধুতি নীতি ইয়াত দেখুৱাবলৈ চেষ্টা নকৰিব। নিজে যদি গাঁৱলীয়া হৈ থাকিবলৈ ইচ্ছা কৰে থাকিব পাৰে, মোৰ আপত্তি নাই। কিন্তু মোক গাঁৱলীয়া লখিমী বোৱাৰী সজাবলৈ চেষ্টা নকৰিব। আৰোহী, তুমি কি কথা কৈছা এইবিলাক? মায়েনো কি ভুল কথা ক'লে? ভাবিছা নেকি এইদৰে চৰ্ট কাপোৰবিলাক পিন্ধিলে তোমাক ভাল লাগে বুলি? অলপ মানুহ ভাল নালাগে। বোৱাৰী বুলিলে চাদৰ মেখেলাযোৰে যি শুৱাই, এইদৰে কাপোৰ পিন্ধিলে অলপ মানুহ শুৱনি নালাগে। আৰু শুনা, এতিয়া ক'তো পাৰ্টি চাৰ্টিত যাব নোৱাৰা। মা গা ভাল নহয় আৰু মাক সম্পূৰ্ণ ৰেষ্টৰ প্ৰয়োজন। মায়ে মোক এইখিনি অৱস্থা পোৱাবলৈ বহুত বেছি কষ্ট কৰিলে। তোমাকতো মই কৈছোৱেই, দেউতা আমাৰ সৰুতে ঢুকালে। সৰুৰ পৰা মায়ে মোক বহুত কষ্টত আনৰ ঘৰত কাম কৰি কৰি মোক পঢ়ুৱাই শুনোৱাই এইখিনি কৰিলে। মোক মানুহ কৰিবৰ বাবে মায়ে নিজৰ দেহাটোলৈ অলপো চিন্তা নকৰিলে। সেইবাবে এতিয়া মাৰ এই অৱস্থা হৈছে। গতিকে মই এইটো অৱস্থাত মাক সেৱা শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য। গতিকে তুমি মাক একদম ৰেষ্টত ৰাখি সেৱা শুশ্ৰূষা কৰা। মানে কি মই এতিয়া পাৰ্টিলৈ নাযাম নেকি? ঘৰতে এনেকৈ মই আলপৈচান ধৰি থাকিম নেকি? অঁ, থাকিব লাগিব। যোৱা, কাপোৰ চেঞ্জ কৰাগৈ। আৰোহীৰ কথাত ধৰি নাথাকিবা। এইজনী মূৰটোত একোৱেই নাই। মাক বাপেকে সা সংস্কাৰ বোলা শিক্ষাটো নিদিলেই। ব'লা ভিতৰলৈ ব'লা। জানো, মই ইয়ালৈ আহি বেয়াহে হ'ল যেন লাগিছে মোৰ। এইবোৰ অদৰকাৰী কথা চিন্তা নকৰিবা। তুমি তোমাৰ ল'ৰাৰ ঘৰলৈ আহিছা, বেলেগৰ ঘৰলৈ অহা নাই নহয়। ব'লা ভিতৰলৈ ব'লা। আৰোহী, তুমি কালি মোৰ ঘৰত দিয়া পাৰ্টিটোলৈ কিয় নগ'লা? মই তুমি যাবা বুলিয়ে যে কিমান বাচ্ছা আছিলো, কিন্তু তুমি নগ'লা। মই তোমাক কিন্তু বহুত বেয়া পাইছো দেই। বেয়া নাপাবা মেঘালী, মোৰ যাবলৈ বহুত ইচ্ছা আছিল, কিন্তু মোৰ গাটো বৰ এটা ঠিক নাছিল। সেইবাবে বাবুৱে মোক যাবলৈ নিদিলে। মই এনেই এদিন গৈ আহিম দিয়া, বেয়া পাই নাথাকিবা। অ' বোৱাৰী, মোৰ টেবলেট খাবৰ সময় হ'ল। খাবলৈ কিবা এটা দিয়াচোন। খাম বন বুলিবলৈ একো এটা নকৰে, কিন্তু অকল খাওঁ খাওঁ মূৰ্তি ধৰে। ইমান বুঢ়া দেহাটো ইমান বেছি ভোক লাগেনে? আপোনাৰ সমান ময়ে নাখাওঁ পাই, কিয় ইমান খাওঁ খাওঁ কৰি থাকেনো? আৰোহী, এয়া কোন? তোমাৰ শাহুমা নেকি? তোমাক দেখোন বোৱাৰী বুলি মাতিছে। তুমি যে কথা কোৱা আৰু পাই, এইজনীনো মোৰ বাৰু শাহু হ'ব নেকি? দেখ, এনেকুৱা যে মোৰ শাহু নহয় আৰু। এইজনী আমাৰ ঘৰত কাম কৰা মানুহ, নতুনকৈ আনিছো। কিন্তু কি ক'বা, কিমান কামৰ বাহানা বনাই বুজিছা, কাম নকৰে, কেৱল খাওঁ খাওঁ মূৰ্তি। ক'বা আৰু বুজিছা, আজিকালি কাম কৰা মানুহবিলাক বৰ সুবিধাবাদী অ'। কিয়নো ৰাখিব লাগে এনেকুৱা মানুহ? বেলেগ এগৰাকী ৰাখিলে হ'ল দেখোন।
ৰাখিবলৈ মন নাই, কিন্তু নাৰাখিলেও উপায় নাই, জোৰ জবস্কৈ সোমাইছেহি, সেইবাবে ৰাখিছোঁ আৰু। বুঢ়ী, আনৰ ৰুমত সোমাওঁতে যে নক কৰি সোমাব লাগে নাজানো নেকি? আৰু তই দেখিছ নাই, মই কথা পাতি আছোঁ, এইদৰে আহি সোমাই কথা কৈছহি যে। অকণমান সময় ৰ'ব নোৱাৰা নেকি? এদিন টেবলেটটো খোৱা অকণমান দেৰি হ'লে মৰি নাযাওঁতে, আৰু জীয়াই থাকিনো কি এনে একেবাৰে মহাভাৰতখন সৃষ্টি কৰিবি। যা এতিয়া, মই দিম নহয় সময়ত তোক খাবলৈ। আৰু তোক মই কিমানবাৰ কওঁ, মানুহৰ আগত মোৰ বোৱাৰী বোৱাৰী বুলি নামাতিবি, মানুহে মোক তোৰ বোৱাৰী বুলিয়ে ভাবিব। তোৰ নিচিনা এজনী মোৰ কেনেকৈ শাহু হ'ব পাৰে? যা ইয়াৰ পৰা। হ'ব দিয়া, মোৰ ভুল হ'ল, কিন্তু মোক খাবলৈ অকণমান সোনকালে দিবাহি, বৰ ভোক লাগিছে মোৰ। ৰাতিপুৱাৰ পৰা চাহ একাপেই খাইছোঁ মাত্ৰ। আৰু অকণমান সময় ৰ'ব যা, অকণমান সময় ৰ'লে একো নহয়, মই কথা পাতি আছোঁ, এতিয়া মই উঠি যাব নোৱাৰোঁ, ডিষ্টাৰ্ব কৰি নাথাকিবিহি। অ' বাৰু বুজিছা, এইজনী ঘৰলৈ আনি মোৰ যে কিমান মহাপলয় হৈছে নহয়। এইবিলাক গাঁৱলীয়া মানুহ মোৰ হজমেই নহয়, এতিয়া একেখন ঘৰতে ৰাখিবলগীয়া হৈছে, কি যে কৰিম নহয়। হৈও কিছুমান বৰ আচৰিত মানুহ থাকে। বাৰু আৰোহী, মই এতিয়া নহ'লে গৈ থাকোঁ দিয়া। ঠিক আছে যোৱা, মই পাৰ্টিলৈ নোযোৱাৰ বাবে বেয়া পাই নাথাকিবা দেই, মই এদিন যাম নিশ্চয় তোমালোকৰ ঘৰলৈ। যাবা, লগতে বাবুকো লৈ যাবা। অঁ হ'ব। মোৰতো কেনেকুৱা ঘূৰাইছে, কিন্তু ঘৰটো চাফা নকৰিলেও নহয়, কাপোৰ সোপাও চাৰ্ফত দিয়া আছে, বাচনখিনিও আছে। হে ভগৱান, মোক শক্তি দিয়া, কামখিনি কৰিবলৈ শক্তি দিয়া, নহ'লে বোৱাৰীয়ে মোক বৰ অত্যাচাৰ কৰিব। মা, অ' মা, 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 এইবোৰ তুমি কি কৰিছা? নাই বাবু, ঘৰখন বৰ লেতেৰা হৈ আছে, সেয়ে ঘৰখন অকণমান চাফ চিকুণ কৰি দিওঁ বুলি ভাবিছোঁ। তুমি কিয় কৰিছা? আৰোহী নাই নেকি? তাই ক'ত আছে? তাই নাই অ', কোনোবা লগৰ এজনীৰ ঘৰলৈ ওলাই গৈছে। কিন্তু তুমিতো ৰাতিপুৱা কৈছিলা তোমাৰ গাটো আজি বহুত বেছি বেয়া, তাৰ পাছতো তুমি এইদৰে কাম কৰিছা যে? নে কথা বেলেগ কিবা? তোমাক আৰোহীয়ে ঘৰত কাম কৰিবলৈ দি ওলাই যোৱা নাইতো, আৰু মই নথকা অৱস্থাত আৰোহীয়ে তোমাৰ দ্বাৰাই গোটেই ঘৰৰ কাম কৰাই নি বাৰু? মইনো আৰু কি মিছা কম, সকলোখিনি আজি তোৰ সন্মুখতে জল জল পট পট হৈ আছে। মোৰ গাটো বহুত বেয়া, ইমানকৈ ক'লো বোৱাৰীক, তাই অলপমানো নুশুনিলে। বাথৰুমত কাপোৰ এসোপা থৈ গৈছে, সেইখিনি মোক মেচিনতো দিবলৈ দিয়া নাই, নিজে ধুব দিছে। বাচনখিনিও দমাই থৈ গৈছে, আৰু ঘৰৰ সমস্ত কাম মোকে দি থৈ গৈছে। এইখন ঘৰত থাকিলে বোলে মই কাম কৰিবই লাগিব। বোৱাৰীয়ে তোৰ সন্মুখতে মোক আদৰ সাদৰ কৰে অ' বোপাই, তই নথকাৰ সুযোগ লৈ তাই মোক বহুত অত্যাচাৰ কৰে। কিন্তু তোক মই কথাবোৰ কম বুলি ভাবিও ক'ব পৰা নাছিলো অ', সেইবাবে মই তোক গাঁৱৰ ঘৰত থৈ আহিবলৈ কৈছিলো। অ' এতিয়া বুজিলো, তোমাক ইমানকৈ চিকিৎসা কৰাৰ পাছতো তুমি কিয় ভাল হোৱা নাই। কিন্তু মা, তুমি ইমান দিনে মোক এইবোৰ কথা কিয় কোৱা নাছিলা কোৱাচোন? আৰোহী এনেকুৱা, চিহ, তাইক মই দিম শিক্ষা ভালকৈ। নাই বাবু, একো নকবা, মোৰ বাবে তোমালোকৰ সংসাৰত কাজিয়া হোৱাটো মই নিবিচাৰো। কিমানটা দিননো জীয়াই থাকিম, দেহত শক্তি থকালৈকে যিকেইটা পাৰো কৰিম আৰু দিয়া। এই ক'লেই নহ'ব নহয়, মই তোমাক এনেকুৱা অৱস্থাত দেখিব নোৱাৰোঁ। আৰু থোৱা এইবোৰ থৈ দিয়া, য'ৰ কাম য'তে আছে তেনেকৈ থাকিব দিয়া। ব'লা তুমি ভালকৈ ৰুমত বহি থাকাগৈ, ৰেষ্ট কৰাগৈ, মই চাম আজি। কিন্তু বাবু মিছাটো তুমি। আজি তুমি মোক বাধা নিদিবা মা, তোমাক মোৰে শপত, মই যি কৰোঁ মোক কৰিবলৈ দিয়া। এতিয়া ৰুমলৈ ব'লা। বুঢ়ী, ঐ বুঢ়ী, তই এইদৰে সাজি কাচি ৰুমত বহি আছ যে, ঘৰৰ গোটেই কাম যেনেকৈ থৈ গৈছিলো তেনেকৈ পৰি আছে যে, কিয় তই একো কাম নকৰিলি যে? বোৱাৰী, মই দেখোন তুমি যাওঁতেই কৈছিলো মোৰ গাটো আজি বহুত বেছি বেয়া, মই একো কাম কৰিব নোৱাৰো বুলি। তই কবি আৰু মই মানি ল'ম, সেইটো হ'ব নেকি? তই ক'লেই নহ'ব নহয়, ইমানখিনি কাম কোনে কৰিব, কাৰ বাবে থৈ দিছ? এইখন ঘৰত থাকিবলৈ হ'লে মই যি মতে কথা কওঁ সেইমতে মানিবই লাগিব। মোৰ কথা নামানিবলৈ হ'লে মই লংকা কাণ্ডা কৰি দিব পাৰোঁ জানিলি। কিন্তু বোৱাৰী, মই জানো আনদিনা এনেকুৱা কৰোঁ? আজি মই নোৱাৰো বাবেহে কৰা নাই। নকৰিলে নহ'ব নহয়, এতিয়া কোনে কৰিব এইখিনি কাম? কি কোনে কৰিব? তুমি কৰিবা আকৌ, এইখন ঘৰৰ তুমি বোৱাৰী, গতিকে এইবিলাক কাম কৰাৰ দায়িত্ব তোমাৰ।
বাবু তুমি এতিয়া ঘৰত যে কি হ'ল তুমি মোক ঘৰত দেখি বৰ বেছি আচৰিত হ'লা যে মই আজি সোনকালে আহিলোঁ অফিচৰ পৰা ভালেই হ'ল আজি মই সোনকালে আহিলোঁ বাবে ঘৰখনত কি হৈ আছে সকলোখিনি গম পালোঁ নহ'লে তুমিতো মোৰ পিঠিৰ পাছফালে মাৰ লগত বহুত বেছি ষড়যন্ত্ৰ কৰি আছিলা চিহ আৰোহী মই তুমি ইমানো নিষ্ঠুৰ বুলি ভবা নাছিলোঁ আজিহে তোমাৰ মই আচল চৰিত্ৰটো বুজি পালোঁ আচলতে তুমি মোকেই ভাল নোপোৱা মোক ভাল পোৱা হ'লে মোৰ মাক তুমি সন্মান শ্ৰদ্ধা ভক্তি মৰম সকলোখিনি কৰিলাহেঁতেন কিন্তু নাই ক'ৰ পৰা কৰিবা কাৰণ তোমাৰ ভাল পোৱা মোৰ প্ৰতি নাই বাবু এইবোৰ তুমি কি কৈছা মই তোমাক বহুত বেছি ভাল পাওঁ বাবু আৰু এটা শব্দও নকৰিবা মই আৰু তোমাক বুজি পাবলৈ বাকী নাই এটা কথা স্পষ্টকৈ কৈ থওঁ শুনা মই আৰু তোমাৰ লগত এইদৰে থাকিব নোৱাৰোঁ গতিকে তোমাক পৰা মই মুক্তি বিচাৰিছোঁ ডিভ'ৰ্চ লাগে মোক তোমাৰ পৰা এনেকুৱা নকৰিবা বাবু এইবোৰ তুমি কি কৰিছা তোমাৰ অবিহনে মই কেনেকৈ থাকিম নাই মই তোমাক ডিভ'ৰ্চ দিব নোৱাৰো বাবু এতিয়া নিদিলে কেনেকৈ হ'ব তুমি মোৰ মাৰ লগত যিখিনি ষড়যন্ত্ৰ কৰিলা মই যদি তোমাৰ মাৰ লগত কৰিলোহেঁতেন তুমি সহ্য কৰিব পাৰিলাহেঁতেন নে ইমানখিনি জনাৰ পাছত মই আৰু তোমাৰ লগত একেলগে কেনেকৈ থাকিম কোৱাচোন নোৱাৰোঁ এইটো সম্ভৱেই নহয় নাই বাবু এনেকুৱা এটা ডাঙৰ শাস্তি মোক নিদিবা মই সলনি হ'ম মই এইবিলাক সম্পূৰ্ণৰূপে এৰি দিম মই মাক সন্মান মৰম শ্ৰদ্ধা সকলোখিনি কৰিম তুমি যি মতে বিচাৰা মই সেই মতেই থাকিম কিন্তু মোৰ পৰা আঁতৰি যোৱাৰ কথা নক'বা প্লিজ তোমাক আৰু মই বিশ্বাস কৰিব নোৱাৰোঁ প্লিজ এবাৰটো চান্স দিয়া মই ভুলবিলাক শুধৰণি কৰিবলৈ প্লিজ এবাৰ দিয়া মা কওকচোন আপুনি মোক এবাৰ সুবিধা দিবলৈ আপোনাৰ কথা বাবুৱে সকলো শুনে নহয় বাবু বোৱাৰীক এবাৰ সুবিধা দে মানুহ মাতে ভুল হয়েই ভুলটো শুধৰাবলৈ এবাৰ সুবিধা দিব লাগে গতিকে এবাৰ সুবিধা দে যিজনী মানুহে তোমাৰ লগত ইমানখিনি অত্যাচাৰ কৰিলে সেইজনী মানুহৰ হৈ তুমি মোৰ লগত ওকালতি কৰিবলৈ আহিছা তাই মোৰ লগত যেনেকুৱা ব্যৱহাৰ নকৰক ময়ো যদি এইবিলাকক কৰোঁ তাই আৰু মোৰ মাজত কি পাৰ্থক্য থাকিব কচোন গতিকে বোপাই মোৰ কথা শুন তই আৰোহীক আৰু এবাৰ সুবিধা দে হ'ব বাৰু তোমাৰ কথা শুনি মই আৰু এবাৰ সুবিধা দিম কিন্তু আৰু পুনৰ যদি এনেকুৱা ভুল হয় মই কিন্তু তেতিয়া কাৰো কথা নুশুনো মা আপোনাক মই ইমানখিনি বেয়া ব্যৱহাৰ কৰাৰ পাছতো আপুনি মোক এইদৰে বচালে মোৰ ফালে কথা কৈছে মোৰ হৈ ওকালতি কৰিছে আপুনি সঁচাকৈ বহুত ভাল মইহে আপোনাক বুজি পোৱাত ভুল কৰিলোঁ মোক ক্ষমা কৰি দিব এতিয়াৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ আপোনাৰ লগত মই মাক জীয়েকৰ দৰে থাকিম আপুনি মোক ক্ষমা কৰি দিব হ'ব দিয়া বোৱাৰী হোৱাবোৰ হৈ গ'ল সেইবোৰ ভাবি থাকি লাভ নাই এতিয়া আহিব লগা দিনবিলাক সুখ শান্তিৰে কেনেকৈ থাকিব পাৰোঁ তাকেই চিন্তা কৰা